নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ নৱম পাঠ দ্য বণ্ড অফ লাভৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম প্ৰথমতে আছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যন নম্বৰ 1ত আছে আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট হু চেজ দিছ মই তাক তেখেতৰ বাবে দুৰ্ঘটনাবশতঃ আনিছিলোঁ এই কথাষাৰ কোনে কৈছিল আৰু 2 নম্বৰটো আছে হু ডু হিম এণ্ড হাৰ ৰেফাৰ টু আৰু 3 নম্বৰটো হৈছে হোৱাট ইজ দ্য ইনচিডেণ্ট ৰেফাৰ টু হিয়েৰ তো ইয়াৰ উত্তৰকেইটা হৈছে প্ৰথমটোৰ যিটো উত্তৰ হু চেজ দিছ এইটো হ'ব দ্য অথৰ চেজ দিছ এই কথাটো পাঠকে কৈছিল বা এই বাক্যটো পাঠকে কৈছিল 2 নম্বৰতে আছে হু ডু হিম এণ্ড হাৰ ৰেফাৰ টু এইটো হ'ব হিয়েৰ হিম ৰেফাৰ্ছ টু দ্য বিয়েৰ এণ্ড হাৰ ৰেফাৰ্ছ টু দ্য অথৰছ ৱাইফ ইয়াত হিম শব্দটোৱে ভালুকটোক বুজাইছে আৰু হাৰ শব্দটোৱে পাঠকৰ পত্নীৰ কথা বুজাইছে 3 নম্বৰটো আছে About 2 years ago, the narrator and his companions were passing through the sugarcane fields near Mysore. Suddenly, they saw a black sloth bear who came out of a sugarcane field trying to escape. প্ৰায় 2 বছৰৰ আগতে পাঠক আৰু তেওঁৰ বন্ধুৱে সুগাৰকেন মিছৰীৰ ওচৰৰ সুগাৰকেন অৰ্থাৎ কুঁহিয়াৰ খেতিৰ কাষেদি বা কুঁহিয়াৰ খেতি কাষেদি পাৰ হৈ গৈছিল হঠাৎ তেওঁলোকে এটা কলা দুটুকা ভালুক দেখিছিল যি কুঁহিয়া বাৰীৰ পৰা ওলাই আহিছিল পলায়ন কৰিবলৈ আনফৰ্চুনেটলি ওৱান অফ দ্য নেৰেটাৰ্ছ কম্পেনিয়ন শ্বট ইট অন দ্য স্পট আৰু দুৰ্ভাগ্যবশতঃ পাঠকৰ এজন সংগীয়ে তাক দেখাৰ মাত্ৰেই গুলীবিদ্ধ কৰে দেন দে নটিছড এ বেবী বিয়েৰ ডেট ৱাজ ৰাইডিং অন হাৰ বেক তেতিয়া তেওঁলোকে এটা পোৱালি ভালুক লক্ষ্য কৰে যিটো সেই ভালুকজনীৰ পিঠিত ঘূৰি ফুৰিছিল দ্য নেৰেটৰ ৰেন আপ টু ইট এণ্ড এটেম্পটেড টু কেচ ইট নেৰেটৰ অৰ্থাৎ পাঠকে সেই ভালুক পোৱালিটো ধৰিবলৈ দৌৰ মাৰিছিল আৰু তেওঁ ধৰিবলৈ চেষ্টা কৰিছিল হি ফাইনেলি মেনেজড ইন গ্ৰেবিং ইট এণ্ড গিফটেড ইট টু হিজ ৱাইফ অৱশেষত তেওঁ তাক ধৰিবলৈ সক্ষম হৈছিল আৰু সেইটো আনি পত্নীক উপহাৰ হিচাপে দিছিল 2 নম্বৰ প্ৰশ্নত আছে হি ষ্টুড অন হিজ হেড ইন ডিলাইট হু ডাজ হি ৰেফাৰ টু আৰু ইটো হৈছে হোৱাই ৱাজ হি ডিলাইট সি তাৰ মূৰৰ ওপৰত আনন্দত থিয় হৈ দিছে ইয়াত সি বুলি কাক বুজোৱা হৈছে আৰু সি কিয় আনন্দিত ইয়াত সি শব্দটোৱে আচলতে ব্ৰুনক বুজাইছে হি ৰেফাৰ্ছ টু ব্ৰুনো দ্য বিয়েৰ ব্ৰুনো নামৰ সেই ভালুকটোক বুজাইছে আৰু 2 নম্বৰটো যি হৈছে ব্ৰুনো ৱাজ ডিলাইটেড টু চি দ্য অথৰছ ৱাইফ আফটাৰ বিং ছেপাৰেটেড ফৰ 3 months 2 নম্বৰটো হ'ব কি যে ব্ৰুনোই পাঠকৰ পত্নীক 3 মাহৰ পাছত মানে পৃথকীকৰণ হোৱা প্ৰায় 3 মাহৰ পাছত দেখা পাইছিল 3 নম্বৰ প্ৰশ্নটো আছে উই অল মিছড হিম গ্ৰেটলি বাট ইন এ চেন্স উই ৱেৰ ৰিলাইভড আমি সকলোৱে তাক বৰকৈ হেৰুৱাইছিলোঁ মিছ কৰিছিলোঁ কিন্তু এক প্ৰকাৰে আমি অলপ সকাহ পাইছিলোঁ হু ডাজ উই অল ষ্টেণ্ড ফৰ হু ডিড দে মিছ আৰু 3 নম্বৰটো আছে হোৱাই ডিড দে নেভাৰডিলেছ ফিল ৰিলাইভড এটা যিটো উই অল আছে সেইটো উই অল ষ্টেণ্ডছ ফৰ দ্য নেৰেটৰ হিজ ৱাইফ এণ্ড চিলড্ৰেন আমি সকলোৱে ইয়াত পাঠকৰ পত্নী আৰু পাঠকৰ ল'ৰাটোক বুজাইছে আৰু 2 নম্বৰটো হৈছে দে মিছড ব্ৰুনো দ্য বেবী বিয়েৰ সিহঁতে বা তেওঁলোকে ব্ৰুনো অৰ্থাৎ সেই কেঁচুৱা ভালুকটোক মানে ভালুক পোৱালিটোক মিছ কৰিছিল আৰু 3 নম্বৰতে আছে দে ফেল্ট ৰিলাইভড বিকজ ইট ৱাজ গেটিং টু বিগ টু বি কেপ্ট এট হোম এণ্ড হেড টু বি চেইন মষ্ট অফ দ্য টাইম ইন ফিয়াৰ অফ দ্য টিনেজ চিলড্ৰেন কি হৈছিল যে তেওঁলোকে তেতিয়া নিৰাপদ অনুভৱ কৰিছিল বা তেওঁলোকে স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছিল কাৰণ ভালুকটো ঘৰত থ'বলৈ যথেষ্ট ডাঙৰ হৈ আহিছিল আৰু তাক বেছিভাগ সময়ে শিকলিৰে বান্ধি ৰাখিব লগা হৈছিল কাৰণ ভালুকটোৱে সেই ভাড়াতীয়া ল'ৰা ছোৱালীবিলাকক আক্ৰমণ কৰাৰ ভয়ত 3 নম্বৰত আছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন 30 or 40 words ইজ 30টা বা 40টা শব্দত প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগে 1 নম্বৰটো আছে অন 2 occasions ব্ৰুনো এট ড্ৰেংক ছামথিং ডেট শুড নট বি ইটেন ড্ৰাংক হোৱাট হেপেন টু হিম অন দিজ অকেজনছ দুটা কাৰণত বা দুটা সময়ত ব্ৰুনোই কেনেকুৱা কিছুমান খাইছিল বা পিছিল যিটো খাব লাগিছিল বা পিব নালাগিছিল আৰু এই দুইটা ক্ষেত্ৰতে দুইটা কাৰণতে বা উপলক্ষে তেওঁৰ মানে ভালুকটোৰ কি হৈছিল ইয়াৰ উত্তৰটো হ'ব ওৱান্স ব্ৰুনো এট ছাম পয়জন বেৰিয়াম কাৰ্বনেট হুইচ ৱাজ কেপ্ট টু কিল ৰেটছ
This paralyzed and weakened him. He also vomited and breathed heavily. He was taken to hospital where he was finally cured. এবাৰ ব্ৰুন'ই কিছুমান পয়জন অৰ্থাৎ কিছুমান বিষ বেৰিয়াম কাৰ্বনেট যিটো নিগনি মাৰিবলৈ ৰখা আছিল খাই পেলাইছিল আৰু এই পয়জন খোৱাৰ লগে লগে তাৰ সৰ্বশৰীৰ কাম নাইকিয়া হৈ পৰিছিল জঠৰ হৈ পৰিছিল সি অলপ বমি কৰিছিল আৰু ঘন ঘনকৈ উশাহ লৈছিল আৰু তাক তেতিয়া হস্পিটেললৈ লৈ যোৱা হৈছিল য'ত অৱশেষত তাক আৰোগ্য কৰা হৈছিল ইন আনাদাৰ ইনচিডেণ্ট হি ড্ৰেংক নিয়েৰলি এ গেলন অফ অল্ড ইঞ্জিন অইল ফৰ্চুনেটলি নাথিং হেপেন টু হিম আন এটা ঘটনাত সি প্ৰায় 1 গেলন পুৰণি ইঞ্জিন অইল খাই পেলাইছিল সৌভাগ্যবশতঃ সেইবাৰ তাৰ একো হোৱা নাছিল এবাৰ 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ৱাজ ব্ৰুনো এ লাভিং এণ্ড প্লেফুল পেট হোৱাই দেন ডিড হি হেভ টু বি চেণ্ট এৱে ব্ৰুনো এটা মৰমীয়াল আৰু ধেমেলীয়া পোহনীয়া প্ৰাণী আছিলনে যদি আছিল তাক কিয় আঁতৰাই পঠাব লগা হৈছিল তো ইয়াৰ উত্তৰটো হ'ব য়েছ ব্ৰুনো ৱাজ এ লাভিং এণ্ড প্লেফুল পেট এভৰিবডি ইন দ্য ফেমিলি ৱাজ এটেচ টু হিম স্পেচিয়েলি দ্য অথাৰ্ছ ৱাইফ বাট ষ্টিল it had to be sent away to a zoo because it was getting too big to be kept at home হয় ব্ৰুনো এটা মৰম লগা আৰু ধেমেলীয়া প্ৰাণী আছিল পোহনীয়া প্ৰাণী আছিল সকলো পৰিয়ালৰ সকলো সদস্যই তাৰ প্ৰতি বৰ আকৰ্ষিত আছিল বিশেষকৈ পথকৰ পত্নী কিন্তু তথাপিও তাক এখন চিৰিয়াখানালৈ পঠাব লগা হৈছিল কাৰণ তাক ঘৰত ৰাখিবলৈ সি যথেষ্ট ডাঙৰ হৈ আহিছিল নেক্সট কুৱেশ্যনটো আছে হাউ ৱাজ দ্য প্ৰব্লেম অফ হোৱাট টু ডু উইথ ব্ৰুনো ফাইনেলি ছল্ভড এই যিটো সমস্যা ব্ৰুনক লৈ কি কৰিব সেই সমস্যাটো তেওঁলোকে অৱশেষত কেনেকৈ সমাধা কৰিল তো ইয়াৰ উত্তৰটো হ'ব ব্ৰুনো হেড গ্ৰোন কোৱাইট বিগ টু বি কেপ্ট এট হোম ডিউ টু হুইচ অথাৰ্ছ ফেমিলি হেড চেণ্ট হিম টু দ্য জু ব্ৰুনক ঘৰত ৰাখিবলৈ যথেষ্ট ডাঙৰ হৈছিল যাৰ বাবে অথাৰৰ পৰিয়ালে তাক চিৰিয়াখানালৈ পঠাই দিছিল যি কি নহওক however the problem was finally resolved by making an island for the bear in their compound keeping all his needs in mind অৱশেষত তেওঁলোকে কি কৰা হ'ল ব্ৰুনৰ কাৰণে তেওঁলোকৰ ঘৰৰ ভিতৰতে তেওঁলোকৰ বাৰীৰ ভিতৰতে এটা দ্বীপ বনাই তাৰ সকলোবিলাক প্ৰয়োজন মনত ৰাখি কি কৰা হ'ল দ্বীপ বনোৱা হ'ল আৰু সেই দ্বীপটো বনাই তেওঁলোকে সেই সমস্যাটো সমাধান কৰিলে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ ভিডিঅ'টো যদি তোমালোকে চাই ভাল পাইছা তেতিয়া লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ